নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কালিলৈ 10 আগষ্ট শাওণ মাহৰ চতুৰ্থ সোমবাৰ। যদি আপোনাৰ জীৱনত ৰোগ ব্যাধিৰ সমস্যা হৈ আছে বা ৰোগ ব্যাধি হৈ আপুনি কষ্ট পাই আছে, তেনে কালিলৈ দিনটোত 3টা কাম কৰি ৰাখক। ৰোগ ব্যাধিৰ লগতে জীৱনত ঘটি থকা বিভিন্ন সমস্যাৰ পৰা মহাদেৱৰ কৃপাত পৰিত্ৰাণ পাব পাৰিব। শাওণ মাহৰ সোমবাৰত কৰা এই কামৰ ফলত জীৱনলৈ প্ৰচুৰ পৰিমাণে ধনৰ আগমন হয়। কালিলৈ কৃষ্ণা দ্বাদশী তিথি। শাওণৰ এই সোমবাৰে কৰা কামে বা দানে ব্যক্তিক ৰোগমুক্ত কৰে। ইয়াৰ উপৰিও যদি কালিলৈ যি সোমবাৰ পৰিছে, এই সোমবাৰত যদি আপোনাৰ সন্তানৰ বাবে এটা উপায় কৰিব পাৰে, তেনে সন্তানৰ ক্ষেত্ৰত থকা সকলো বাধা দূৰ হৈ সকলো ক্ষেত্ৰতেই আগবাঢ়িব পাৰিব আপোনাৰ সন্তান। এই কাম সন্তানৰ উন্নতিৰ বাবে প্ৰতিজন অভিভাৱকেই কৰিব লাগে শাওণৰ চতুৰ্থ সোমবাৰত। বিশেষকৈ এই উপায় বা এই কাম কৰাৰ ফলত সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰত বাধা দূৰ হয়। যি সন্তানৰ বাবে শাওণ মাহৰ সোমবাৰত এই কাম কৰে, তেওঁ কেতিয়াও বিপথে পৰিচালিত হ'ব নোৱাৰে। যদি আপুনি ভবামতে সন্তানৰ ক্ষেত্ৰত উন্নতি হোৱা নাই বা পঢ়া শুনাত ভাল ফলাফল পোৱা নাই, তেনে এই কাম যি কৰি হ'লেও কৰক, প্ৰমাণ 3 দিনৰ ভিতৰত আপুনি পাই যাব। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম শাওণৰ চতুৰ্থ সোমবাৰে শিৱক কেনেদৰে পূজা কৰিব লাগে আৰু শিৱলিংগত কি বস্তু অৰ্পণ কৰিব লাগে। শিৱলিংগত কি বস্তু অৰ্পণ কৰিলে নিজৰ আশা আকাংক্ষা পূৰণ হয়। ধন প্ৰাপ্তিৰ বাবে এই সোমবাৰে শিৱলিংগত কেনেদৰে পূজা কৰিব লাগে বা কিহৰ বন্তি দিব লাগে। এই সোমবাৰে কি উপায় কৰিব পাৰিলে জীৱনত ৰোগ ব্যাধিৰ পৰা পৰিত্ৰাণ পাব পাৰে আৰু লগতে সন্তানৰ বাবে কি কাম কৰিব পাৰিলে সেই সন্তানৰ ক্ষেত্ৰত কোনো প্ৰকাৰেই বাধা বিঘিনি নাহে, মহাদেৱৰ কৃপাত সেই সন্তান জয়ময় হয় তেওঁলোকৰ ভৱিষ্যতৰ দিনত। প্ৰিয় বন্ধু বান্ধৱীসকল, কথাসমূহ বা উপায়সমূহৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম নমঃ শিৱায় বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। শাওণৰ সোমবাৰকেইটাৰ অতি মহত্ব আছে। এই সোমবাৰকেইটাত বিভিন্ন উপায় কৰি বহু লোকেই উপকৃত হ'ব পাৰিছে। শাওণৰ চতুৰ্থ সোমবাৰত যদি কোনো মহিলাই 3 মুঠি চাউল শিৱলিংগত অৰ্পণ কৰিব পাৰে, তাৰ পৰাই এমুঠি চাউল আনি নিজৰ ঘৰত ৰাখিব পাৰে। নিজৰ ঘৰৰ ভাল স্থানত, অৰ্থাৎ চাউলৰ বাচনত নাইবা য'ত ধন টকা পইচা ৰাখে সেই স্থানত ৰাখিব পাৰে। তেনে সেই ঘৰত ধন টকা পইচাৰ অভাৱ অনাটন নহয়, সেই মহিলাৰ হাত কেতিয়াও খালী নহয়। আপুনি যদি এই কাম কৰিব পাৰে, শাওণৰ চতুৰ্থ সোমবাৰে শিৱ মন্দিৰলৈ যায়, তেনে শিৱলিংগত 3 মুঠি চাউল অৰ্পণ কৰক। তাৰে এমুঠিমান চাউল আপুনি লৈ আহক ঘৰলৈ। আপোনাৰ ক্ষেত্ৰত কোনোদিনেই ধন টকা পইচাৰ অভাৱ অনাটন হ'ব নোৱাৰে। বিশেষকৈ এই কামৰ জৰিয়তে ধাৰ ঋণৰ সমস্যাৰ পৰা মুক্ত হ'ব পাৰে। মহাদেৱ হৈছে এনে এজন ভগৱান যাক এচলু পানী আৰু এটা বেলপাত দিও সন্তুষ্ট কৰিব পাৰি। শাস্ত্ৰ অনুসৰি সমুদ্ৰ মন্থনৰ সময়ত যি হলাহল বিষ উৎপন্ন হৈছিল, সেই বিষে পৃথিৱীৰ সমস্ত জীৱকুলক নিঃশেষ কৰাৰ উপক্ৰম হৈছিল আৰু ত্ৰিজগতক ৰক্ষা কৰিবলৈ মহাদেৱে বিষ প্ৰাণ কৰিছিল নিজেই। বীৰপ্ৰাণ কৰাৰ পিছত তেওঁ শৰীৰৰ উত্তাপ বাঢ়িছিল। সেয়েহে দেৱতাসকলে প্ৰভু ভোলানাথৰ শৰীৰৰ উত্তাপ কমাবৰ বাবে শীতল পানী ঢালিছিল। শীতল পানীৰ পৰশত মহাদেৱৰ শৰীৰ চেঁচা হৈছিল আৰু মহাদেৱে পৰম তৃপ্তি পাইছিল আৰু সন্তোষিত হৈছিল দেৱতা আৰু মানৱৰ ওপৰত। মহাদেৱে হলাহল বিষ প্ৰাণ কৰাৰ মাহটো আছিল শাওণ মাহ। সেয়েহে শাওণ মাহত যদি কোনো ব্যক্তিয়ে জলাভিষেক কৰে শিৱলিংগত, তেনে মহাদেৱৰ পৰম কৃপা পায় আৰু মহাদেৱ সন্তোষিত হয়। যদি কোনো ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ প্ৰতি মন নবহে, বহু চেষ্টা কৰাৰ পাছতো মনত নৰয়, অধিক কষ্ট কৰাৰ পাছতো পৰীক্ষাত সুফল পাবলৈ সক্ষম নহয়, পঢ়া শুনাৰ ক্ষেত্ৰত বিভিন্ন বাধা বিঘিনি আহি পঢ়াৰ প্ৰতি অনীহা আহে, মাক বাপেকৰ অবাধ্য হৈ মাক বাপেকৰ কথাৰ প্ৰতি গুৰুত্ব নিদি নিজৰ খিয়াল খুচিৰ মতে চলিব বিচাৰে, বিপথে পৰিচালিত হোৱাৰ উপক্ৰম হয়, তেনে শাওণ মাহৰ চতুৰ্থ সোমবাৰে এই উপায় নিশ্চয় কৰক। এই উপায়ৰ জৰিয়তে সকলো বাধা দূৰ হৈ মহাদেৱৰ পৰম কৃপাৰ ফলত সেই ল'ৰা ছোৱালী সমাজত জিলিকি উঠিবলৈ সক্ষম হ'ব। তেওঁলোকৰ যিকোনো কামত আগ্ৰহৰ বাবে বা পঢ়াৰ প্ৰতি মনোযোগ বাঢ়িব আৰু ফলস্বৰূপে যিকোনো ক্ষেত্ৰতেই সফলতা আনিবলৈ সক্ষম হ'ব। শাওণ মাহৰ চতুৰ্থ সোমবাৰৰ দিনা পুৱা স্নান কৰিব। এটি তামৰ পাত্ৰত গাখীৰৰ লগতে কিছু মিশ্ৰি মিশ্ৰণ কৰি শিৱলিংগত অৰ্পণ কৰক। আপুনি মন্দিৰলৈ যাওঁতে 2টা ৰুদ্ৰাক্ষ গুটি লৈ যাব।
পঞ্চমুখী ৰুদ্ৰাক্ষ হ'লে অতি ভাল। শিৱলিংগত গাখীৰ আৰু মিচিৰি মিশ্ৰণ অৰ্পণ কৰাৰ পাছত মহাদেৱৰ ওম নমঃ শিৱায় মন্ত্ৰটি মনতে বাৰে বাৰে স্মৰণ কৰি আপুনি লৈ যোৱা ৰুদ্ৰাক্ষ গুটি দুটা আপুনি গাখীৰ নিয়া পাত্ৰত ভৰাই মহাদেৱৰ চৰণত কিছু সময় ৰাখক। তাৰ পাছত এটা ৰুদ্ৰাক্ষ গুটি মহাদেৱৰ চৰণত দি আনটো ৰুদ্ৰাক্ষ গুটি আপুনি সেই পাত্ৰটোত ভৰাই ঘৰলৈ লৈ আহিব। যেতিয়া সন্ধিয়া হ'ব তেতিয়া মহাদেৱক স্মৰণ কৰি ৰুদ্ৰাক্ষ গুটিটো সেই ল'ৰা ছোৱালীজনীৰ হাতত বা ডিঙিত পিন্ধাই দিব। পিন্ধাই দিওঁতে মহাদেৱক স্মৰণ কৰাৰ লগতে বাবা গণেশৰ ওম গণ গণপতিয়ে নমঃ মন্ত্ৰটি 3 বাৰ জপ কৰিব। অৱশ্যে এই উপায়টো মাক দেউতাকে মন্দিৰত কৰি আনি ঘৰত সন্তানক পিন্ধালেও হ'ব। মহাদেৱৰ লগতে বাবা গণেশৰ কৃপাত সকলো বাধা বিঘিনি দূৰ হ'ব। বাবা গণেশ হৈছে মহাজ্ঞানী আৰু বিপদ বিঘিনিৰ নাশক দেৱতা, প্ৰথম পূজ্য দেৱতা, আনহাতে মহাদেৱৰ পুত্ৰ। বিশ্বাস কৰা হয় যে এই উপায়ৰ জৰিয়তে সন্তানৰ ক্ষেত্ৰত যিকোনো বাধা বিঘিনি দূৰ হয় বাবা গণেশৰ কৃপাত। লগতে মহাদেৱৰ কৃপাত সেই ব্যক্তিৰ জীৱনত সকলো ক্ষেত্ৰতে উন্নতি আহে। দ্বিতীয় উপায়টো অতি চমৎকাৰী উপায়। এই উপায় বহু ব্যক্তিয়ে শাওণ মাহৰ সোমবাৰত কৰে। যদি আপুনিও কিবা আশা পুহি ৰাখিছে তেনে এই উপায় নিশ্চয় কৰক। এই উপায়ৰ দ্বাৰা আপোনাৰ যিকোনো আশাই পূৰণ কৰিব পাৰিব। যি ব্যক্তিয়ে শাওণ মাহৰ সোমবাৰত বা চতুৰ্থ সোমবাৰতেই হওক বা পঞ্চম সোমবাৰতেই হওক যিকোনো সোমবাৰত এই কাম কৰিব পাৰে সেই ব্যক্তিৰ ক্ষেত্ৰত সম্পদ লাভৰ সুযোগ আহে। মাটি বাৰী, ঘৰ দুৱাৰ, গাড়ী মটৰ, চাকৰি আদিৰ ক্ষেত্ৰত আপুনি যদি মনতে আশা পুহি ৰাখিছে তেনে শাওণ মাহৰ সোমবাৰত এই কাম কৰক। আপোনাৰ নিশ্চয় সেই আশা সঁচা হ'ব। আপুনি চতুৰ্থ সোমবাৰত অৰ্থাৎ কালিলৈ মন্দিৰলৈ যাওক, শিৱ মন্দিৰলৈ, আৰু এটা সৰু কাম কৰি মহাদেৱৰ বাহন নন্দী মহাৰাজৰ কাণত আপোনাৰ মনৰ ইচ্ছা প্ৰকাশ কৰক। মহাদেৱৰ শক্তিৰ প্ৰভাৱত আপোনাৰ আশা বছৰটোৰ ভিতৰতে পূৰণ হৈ পৰিব। এই কাম বহুতেই কৰে। যিসকলে সৎভাৱে কৰে তেওঁলোকে নিজৰ আশা বছৰটোৰ ভিতৰত সঁচা কৰিব পাৰে। এই কাম পুৰুষ মহিলা সকলো ব্যক্তিয়েই কৰিব পাৰে। আপোনাৰ মনত যদি সা সম্পদৰ আশা আছে, যেনে ধৰক এখন ভাল বাহন, গাড়ী মটৰ, মাটি বাৰী, ঘৰ, চাকৰি বাকৰি, তেনে শাওণ মাহৰ চতুৰ্থ সোমবাৰত আপুনি খুব সোনকালে উঠিব, স্নান কৰিব। ঘৰত যদি মহাদেৱৰ বাহন নন্দীসহ শিৱলিংগ আছে তেনে ঘৰতে এই উপায়টো কৰিব পাৰে। যদি নাই তেনে মন্দিৰলৈ যাব। যাওঁতে 3টা বেলপাত, 3 পা বগা ফুল আৰু অকণমান গুৰ লৈ যাব। যেতিয়া আপুনি শিৱ মন্দিৰত পাব প্ৰথমে শিৱলিংগত বগা ফুল অৰ্পণ কৰিব, বেলপাত আগবঢ়াই দিব। মহাদেৱক মনৰ পৰা ভক্তি কৰি নিজৰ হৃদয়ৰ পৰা মনৰ কথা মহাদেৱক জনাব। ইয়াৰ পিছত নন্দীৰ মূৰ্তিৰ ওচৰত গৈ আপুনি যি গুৰ লৈ গৈছিল সন্মুখৰ ফালে সেই গুৰ আগবঢ়াই নন্দী বাবাৰ কাণত ফুচফুচাই আপোনাৰ মনৰ কথা 3 বাৰ ক'ব। ইয়াৰ পিছত আপুনি মহাদেৱক ভক্তি মনেৰে প্ৰাৰ্থনা কৰি গুচি আহিব। এনে কাৰ্যৰ ফলত মহাদেৱ পৰম সন্তুষ্টিত হয় আৰু মহাদেৱৰ শক্তিৰ প্ৰভাৱত বছৰটোৰ ভিতৰত নন্দী মহাৰাজৰ কাণত যি কথা কোৱা হয় সেই কথা সঁচা হয়। এই কাম এবাৰ কৰক, প্ৰমাণ নিজেই পাব। আপুনি যদি শাওণ মাহত মন্দিৰলৈ গৈছে তেনে নিশ্চয় নন্দী মহাৰাজৰ সন্মুখত গুৰ দি কাণৰ কাষত কিবা কোৱা দেখিছে। 10 আগষ্টৰ দিনা শাওণৰ চতুৰ্থ সোমবাৰ পৰিছে। আপুনি এইদিনা এই কাম কৰক, ফলাফল নিজেই পাব। এই কাম আপুনি আন এটা ভাগেও কৰিব পাৰে। শাওণৰ সোমবাৰত যদি আপুনি মন্দিৰৰ ষাঁড় গৰুক গুৰ খুৱাই ভক্তিভাৱেৰে নন্দী জ্ঞান কৰি আপোনাৰ এনে আশা প্ৰকাশ কৰে তেনে তেতিয়া সেই আশা পূৰণ হয় বুলি বিশ্বাস কৰা হয়। ইয়াৰ উপৰিও যদি আপুনি শাওণৰ সোমবাৰত বিশেষ এটা কাম কৰিব পাৰে তেনে আপোনাৰ ক্ষেত্ৰত যি শত্ৰু থাকিব সেই শত্ৰু একেবাৰে নাইকিয়া হ'ব। মহাদেৱৰ কৃপাত শত্ৰুৱে আপোনাৰ নোম লৰাব নোৱাৰে। আপোনাক দেখিলে শত্ৰুৱে ভয় কৰিব, শত্ৰু আপোনাৰ তলত চলিব। যদি আপুনি শাওণৰ সোমবাৰত এই উপায় কৰিব পাৰে তেনে যেনেকুৱাই শত্ৰু নহওক লাগিলে আপোনাক দেখিলে সেই শত্ৰুৱে মুখ বন্ধ কৰি চলিব। কোনোদিন আপোনাক শত্ৰু হিচাপে শত্ৰুতা নকৰে। আপোনাৰ বিষয়ে সদায় ভাল চিন্তা আৰু ভাল ভাৱ তেওঁৰ মনত আহিব আৰু আপোনাৰ প্ৰতি শত্ৰুতা ভাৱ এৰি দিব। যিসকলৰ শত্ৰুৰ হেঁচা বেছি, শত্ৰুলৈ ভয় বেছি আছে, সেইসকলে এই উপায় কৰি শত্ৰু ধ্বংস কৰিব পাৰে। মহাদেৱৰ কৃপাত শত্ৰু দমন হৈ শত্ৰুমুক্ত হ'ব পাৰে। 10 আগষ্ট সোমবাৰে পুৱা স্নান কৰিব। স্নান কৰাৰ পানীত 2 টোপালমান মৌ ৰস দি স্নান কৰিব। উপায়টো কৰিবলৈ অন্য একো নালাগে, মাত্ৰ শুদ্ধ মৌ ৰস অকণমান লাগিব। যেতিয়া স্নান কৰি হ'ব শুদ্ধ বস্ত্ৰ পিন্ধি শিৱ মন্দিৰলৈ গৈ শিৱলিংগৰ লগত যি সৰ্প মূৰ্তি থাকে
তেওঁক প্ৰণাম জনাব আৰু সেই সৰ্পমূৰ্তিৰ মাথাৰ ওপৰত ৭০ নামকৈ মৌৰসখিনি ঢালি দিব। এই কাম শাওণ মাহৰ যিকোনো সোমবাৰেই কৰিব পাৰে, কিন্তু আপুনি যদি এই দ্বাদশীৰ তিথিত অৰ্থাৎ কৃষ্ণা দ্বাদশীৰ তিথিত কালিলৈ এই উপায় কৰিব পাৰে, তেনে শত্ৰু দমন হ'ব। যি শত্ৰুৱে আপোনাৰ বাবে মনত বিষ লৈ ফুৰিব, সেই শত্ৰুৰ নাম লৈ যদি আপুনি এই কাম কৰিব পাৰে, মহাদেৱৰ কৃপাত সেই শত্ৰু একেবাৰে পানী হৈ পৰিব। কোনোদিন আপোনাক শত্ৰুতা কৰিবলৈ তেওঁলোকে সাহস কৰিব নোৱাৰিব। ইয়াৰ উপৰিও যিসকল সন্তানহীন লোক আছে বা যিসকল নৱদম্পতীয়ে সুসন্তান কামনা কৰে, তেওঁলোকে শাওণ মাহৰ এই সোমবাৰত যদি এটা কাম কৰিব পাৰে, মহাদেৱৰ কৃপাত তেওঁলোকৰ মনৰ আশা পূৰণ হ'ব। মহাদেৱৰ পুত্ৰৰ নাম হৈছে কাৰ্তিক। কাৰ্তিক হৈছে দেৱলোকৰ আটাইতকৈ সুন্দৰ আৰু সুঠাম বলৱান যুৱক। শাওণ মাহৰ সোমবাৰত যদি কোনো সন্তানহীন দম্পতী বা কোনো নৱদম্পতীয়ে মহাদেৱৰ মন্দিৰলৈ গৈ মহাদেৱৰ চৰণত পূজা প্ৰাৰ্থনা কৰি ভক্তি মনেৰে তেওঁ নিজৰ মনৰ কথা জনাই ঘূৰি আহোঁতে কাৰ্তিকৰ নামত শিশুৰ খেলা বস্তু বা খেলা সামগ্ৰী কিনি কোনো কণ শিশুক দান কৰিব পাৰে, তেনে তেওঁলোকৰ ক্ষেত্ৰত যি সন্তানৰ বাধা বিঘিনি আছে বা সন্তানৰ ক্ষেত্ৰত যি দুখ আছে, সেই দুখ আঁতৰি যাব। মহাদেৱৰ কৃপাত সেই ব্যক্তিৰ ক্ষেত্ৰত কাৰ্তিকসমূহ সন্তানৰ সুখ লাভ কৰিব পাৰে। আপুনিও যদি এনে সমস্যাত পৰি আছে, তেনে এই সোমবাৰৰ দিনটোত এই কাম কৰক, আপোনাৰ ক্ষেত্ৰত থকা সন্তানৰ সুখ লাভ কৰিব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, 10 আগষ্ট শাওণ মাহৰ চতুৰ্থ সোমবাৰে যদি এইসমূহ কাম কৰিব পাৰে সমস্যা অনুসৰি, তেনে আপুনি মহাদেৱৰ কৃপাত সেই সমস্যাৰ পৰা সম্পূৰ্ণ মুক্ত হ'ব পাৰে। আশা কৰিছোঁ নিশ্চয় কামসমূহ কৰি উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।